এই আৰু টানি টানি দীঘল নকৰে তেওঁলোকে আমাক কৈছে আজি প্ৰচাৰে কৈছে তেখেতে যে 90 ডেজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম যাতে দোষীয়ে খাই যাব নোৱাৰে বাকীখিনি ইয়াৰ পিছত যিখিনি ন্যায়ালয়ে ন্যায় বিচাৰটো দিব আৰু আমাৰ যিখিনি চাৰ্জশ্বিট হ'ব সেইটো খুব ষ্ট্ৰং চাৰ্জশ্বিট হ'ব আৰু দোষী যাতে কোনো কাৰণত খাই যাব নোৱাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ইতিমধ্যে আমাৰ এটা চিন্তা আছিল যে কিয় ছিংগাপুৰৰ তেওঁলোকে আনিব পৰা নাই ইতিমধ্যে তেওঁলোকে আমাক কৈছে যে 7জন আহিলে 11জনৰ ভিতৰত এজন এতিয়ালৈকে অহা নাই তেওঁ ছিংগাপুৰ চিটিজেনশ্বিপ আছে ৱাজিদ আহমেদ তেওঁ তাৰ ফৰ্মেলিটিজ কৰাৰ পিছতে আহিব তেওঁ আহিবলৈ বিচাৰি আছে কিন্তু আৰু 3গৰাকী কাইলৈ আহি আছে গতিকে 11জনৰ ভিতৰত আমি 10জন পাম তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে তেওঁলোকে কি ষ্টেটমেণ্ট দিছে সেইটো তেওঁলোকে আমাৰ আগত কোৱা নাই তেওঁলোকেতো নিজস্ব প্ৰাইভেচিৰ কাৰণে আমাক কোৱা নাই কিন্তু প্ৰত্যেকৰ পৰা বেলেগে ক্ৰছ চেক কৰি প্ৰত্যেকৰ পৰা তেওঁলোকে শুনিছে তেওঁলোকৰ কথা আৰু আমি পৰামৰ্শ এইটোৱে দিছোঁ যে আমাৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণৰ যিসকল এতিয়াও ব্যাকুল হৈ আছে কথাটো জানিবৰ কাৰণে যে চৰকাৰে কি ষ্টেপ ল'ব চৰকাৰ কিপিং এছাইড কিন্তু আমাৰ যিটো SIT গঠন কৰিছে তেওঁলোকে আমাক কৈছে 90 ডেজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম আমাৰ এতিয়ালৈকে 50জনৰ অধিক সাক্ষী আমাক সাক্ষী দিছে আৰু ছিংগাপুৰৰ সকলোৰে আমি লৈছোঁ ৱাজিদ আলীৰ বাহিৰে তেওঁ আহিম বুলি কৈছে গতিকে তেওঁলোকৰ বক্তব্য আমি ৰাখিছোঁ আৰু ভিডিঅ'বিলাক যে আহি আছিল বেলেগ এতিয়া তেওঁলোকৰো যিকেইজন আহিছে ছিংগাপুৰৰ পৰা তেওঁলোকৰ ভিডিঅ' লৈছে অমৃত প্ৰভাই যিটো ভিডিঅ' আছিলে যিখিনি সেইখিনি ভিডিঅ' লৈছে এই গোটেই ভিডিঅ'খিনি এতিয়া এডিট কৰি তেওঁলোকে ষ্টৰি লাইনটোত কি কথা যে তেওঁলোকৰ কনস্পিৰেচি আছিল নেকি আৰু বিহ দিয়া হৈছিল নেকি এই গোটেই কথাবিলাক তেওঁলোকৰ এই ফৰেনচিক টেষ্টে যিটো ক'ব আমি কৈছোঁ আমাক সেইবিলাক আমি জানিবলৈ নিবিচাৰোঁ আমি VCRই কি দিছে ফৰেনচিকে কি সেইবিলাক আমাক নক'ব সেইবিলাক আপোনালোকে জানে কিন্তু আপোনালোকে উচিত ন্যায় দিবৰ কাৰণে অসমৰ লাখ লাখ জনসাধাৰণৰ উদ্বিগ্নতাক আপোনালোকে প্ৰশমিত কৰিবৰ কাৰণে আপোনালোকে 90 ডেজৰ ভিতৰত এনেকুৱা এটা ষ্ট্ৰং চাৰ্জশ্বিট দিয়ক যাতে দোষী সাৰি যাব নোৱাৰে এতিয়া আপোনালোকক কিবা মৰণোত্তৰ প্ৰতিবেদন দেখুওৱা মেলা সেইবিলাক কথা আমি চাবও খোজা নাই আৰু তেওঁলোকে দেখুৱাবও খোজা নাই তেওঁলোকে আমাৰ লগত ইণ্টাৰেকশ্যন কৰিছে যে তেওঁলোকৰ ক'বলগীয়া কথাখিনি কি আছে সেইখিনি কিন্তু আমি কেতিয়াও তেওঁলোকৰ লগত এইটো কথা পতা নাই যে আপোনালোকে কি ক'ব আমি সেইখিনি শুনি ল'ম আৰু এটা কথা কি ছিংগাপুৰৰ পৰা আজি মেইল আহিছে বুলি তেখেতসকলে জনালে আৰু ছিংগাপুৰলৈ এটা দল যাব সেই কথাটো তেওঁলোকে জনাব দিছে এইখিনি অগ্ৰগতি হৈছে বুলি আৰু সেইটো ভাবিছোঁ আমি অলপ সন্তোষজনক কথা বুলি আমি অনুভৱ কৰিছোঁ এটা দল নাম পঠাই দিছে দলটোৰ আৰু সেইটো এটা পজিটিভ কথা সকলোৱে ভাবি আছিলে আপোনালোকক মৰণোত্তৰ প্ৰতিবেদন দেখুৱাব তাৰ পৰামৰ্শ ল'ব এই কথাখিনি আমি লিখিতভাৱে তেওঁলোকক দিছোঁ যাতে আমাক কোনো আপোনালোকে প্ৰতিবেদন দেখুৱাৰ কথা নাভাবিব সেইটো আমাৰ ৰাইটো নাই সেইটো চাবৰ কাৰণে আমাৰ দৰকাৰো নাই সেইটো কথা আপোনালোকৰ আইনৰ ক্ষেত্ৰত যিটো হয় আপোনালোকে আইনে কৰিব সেইখিনি আৰু সেইখিনি তেওঁলোকে আমাক দেখুৱাবও খোজা নাই আমাক ক'বও খোজা নাই আপোনালোকৰ লাগিছেনে অগ্ৰগতি খুব মানে তদন্তৰ অগ্ৰগতি খুব ক্ষিপ্ৰতাৰে আগবাঢ়িছে তেওঁলোকে এতিয়ালৈকে যিখিনি আচল গোটেই প্ৰব্লেমটো আছিলে ছিংগাপুৰত হোৱাৰ কাৰণে এওঁলোকৰ দল এতিয়ালৈকে যাব পৰা নাই আৰু এইটো কমিশ্যনাৰ তেওঁলোকৰ এটৰ্নি জেনেৰেলৰ থ্ৰুৱেদি এইটো গোটেই তেওঁলোকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ লগতো এইটো কৰি আছে আৰু অতি সোনকালে তাৰ কিছু ৰিপৰ্ট আহিছে ছিংগাপুৰৰ পৰা এতিয়াও তেওঁলোকৰ ইনভেষ্টিগেশ্যন কৰি কিটো ৰিপৰ্ট পাইছে কিছু আহি আছে আৰু এইটো এটা থ্ৰু প্ৰচেছৰ মাজত হ'ব পাৰে কাৰণ আমাৰ ৰাইট নাই আমি যাব খুজিলেও তাত যাব নোৱাৰোঁ কাৰণ আমি তাত কোনো ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ সেইটো পলিচিয়ে নকয় আমি গৈ পেলাই তাত ঘূৰি আহিব লাগিব আমি নিদিয়ে তেওঁলোকে গতিকে যিহেতু তেওঁলোকৰ লগত আমাৰ ইতিমধ্যে ছিংগাপুৰৰ লগত এটা চুক্তি আছে ইতিমধ্যে তেওঁলোকে এইটো খুব ছফ্টলি তেওঁলোকে গোটেই কথাটো চাইছে আৰু আমাক যিখিনি বিচাৰিছোঁ দি আছে আৰু অতি সোনকালে আমি যিটো বিচাৰিছোঁ আমাৰ কেইজনমান মানুহ স্পট ভেৰিফিকেশ্যনৰ কাৰণে হোটেলত কি হৈছিলে ক'ত কেনেকৈ আছিলে এলকহলৰ কি কথা কি বতৰা সেইখিনি গোটেই তাত গৈ পেলাই তেওঁলোকে যিহেতু পেৰেলেল তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে বুলি কৈছে সন্তুষ্ট নহয় আমি দাবী কৰিছোঁ যাতে অতি সোনকালে তেওঁলোকে তেতিয়া কৈছে যে 90 ডেজৰ ভিতৰত
আমি ষ্ট্ৰং চাৰ্জশ্বিট দিম যাতে হাৰিব নোৱাৰে দুখীয়া যাতে আজি যিহেতু আপোনালোকক আমন্ত্ৰণ কৰা হ'ল গোটেই বিষয়খিনি স্পষ্ট কৰি যে তেওঁলোকে কিয় আমন্ত্ৰণ কৰিছিলে কি এই সমগ্ৰ ঘটনা তেওঁলোকে আজি আমাক যিবোৰ কথা কৈছে মোটামুটি আপোনালোকে ইয়াৰ 90% কথা ইতিমধ্যে আপোনালোকৰ আগত কৈছে সাংবাদিকৰ আগত ইতিমধ্যে ইয়াৰ 90% কথা কৈছে তাৰ 10% কিছুমান কথা আমাক কৈছে আৰু এই কথাটো চবেই কৈছিলে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাব লাগে কিন্তু আমি জানো যে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাটো সম্ভৱপৰ নহয় এইটো কোৰ্টত তেওঁলোকে দাখিল কৰিব যেতিয়া সেয়া দিব তেওঁলোকে যিবোৰ নতুন তথ্য দিছে সেই তথ্যৰ ভিতৰত এটা তথ্য মই ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দুৰ্ঘটনা বা মৃত্যু বা গোটেই সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত চলি থকা অৱস্থাতেই শ্যামকানু মহন্তৰ আৰ্থিক খেলি মেলি সমগ্ৰ ব্যৱস্থাটোক লৈ ইডিয়ে এই ব্যৱস্থাটোৰ তদন্ত কৰিব বুলি কিছু তথ্য তেওঁলোকৰ হাতলৈ অনানুষ্ঠানিকভাৱে আহিছে গতিকে সমান্তৰালভাৱে ইডিও সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত কৰিব দ্বিতীয়তে আমি যিবোৰ কথালৈ আশংকা প্ৰকাশ কৰি আছিলোঁ যে ছিংগাপুৰত ব্যক্তিকেইজনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে নে নাই ছিংগাপুৰৰ য'ত ঘটনা সংঘটিত হৈছে তাত কি হৈছে সেইখিনি ছিংগাপুৰ আৰক্ষীয়ে সমান্তৰালভাৱে কৰি আছে আৰু আজি তেওঁলোকৰ এটা মেইল আহিছে যে গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ CID-লৈ মেইল আহিছে যে ছিংগাপুৰলৈ অসম পুলিচকে কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে আৰু গৈ কি কৰিব বিচাৰে সেই তথ্য বিচাৰিছে গতিকে দুই এদিনতে সেই অনুমতিটো পাব আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল কোনোবাৰ কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি সেই এংগলটো তেওঁলোকে চিন্তা কৰিছে নিশাৰ ভাগত ঘটনা আগৰ নিশা জুবিন গাৰ্গ ক'ত আছিল কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো আমি এই কথাটো নহয় আমি বুজি পোৱা নাই আচলতে আমাক কিয় মাতি আছে আমি নাজানো যে আমাক বহুত আমাক বিশেষজ্ঞ বুলি কৈছে বিশেষজ্ঞ বুলি নহয় আমিও নাজানো হয়তো মই ভাবিছোঁ যে মই যিহেতু বিষয়টোৰ ওপৰত যথেষ্ট নিউজ কৰি আছিলোঁ হয়তো মোক সেইবাবে মাতিছিল মোৰ নিচিনা আপোনালোকেও কৰিছে বহুতে আপত্তিও কৰিছে যে ইয়াত আপোনালোকক মতাৰ কাৰণে সুৰুঙা পাব আইনৰ সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰোঁ আমি মই মোৰ প্ৰথম পৰিচয় সাংবাদিক আপোনালোক সাংবাদিক ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন গতিকে আমাৰ যি তথ্য যোগান ধৰিছে গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন আজি মই কিছু তথ্য লাভ কৰিছোঁ সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT-য়ে বা অমুকে আমাক মেনিপুলেট কৰিছে সেইটো কোনো মিছা কথা এইটো কোনো কথা নহয় মই ভাবিছোঁ আজি যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল আৰু যদি SIT-ৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব SIT-ৰ সন্মুখত আজি আহি কথা ক'বলৈ সুতাব লাগিছে আমি SIT-ৰ পিছত বহু পৰামৰ্শ দিছোঁ আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে আমি দাবী উত্থাপন কৰিছোঁ সেই নডেল অফিচাৰ মই সেই এগৰাকী এতিয়া কোৱা মই কৈছোঁ যে এগৰাকী অফিচাৰ এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলায় ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায় কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক যাতে সঠিক বাতৰি সন্মুখলৈ আহে আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই আমি ন্যায় বিচাৰিছোঁ তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব আৰু কোনো ক্ষেত্ৰত যে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সেইখিনি পৰামৰ্শ কিবা তথ্য আপোনালোকৰ পৰা লৈছিল আমাৰ পৰা কিছু পৰামৰ্শ লৈছে আমি বিভিন্ন পৰামৰ্শ দিছোঁ মই বুলি পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয় কিন্তু আমি যি পৰামৰ্শ দিছোঁ আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে যিটো বিচাৰিছে আমি তেনেকুৱা পৰামৰ্শ দিছোঁ আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায় জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন ইয়াৰ বাবে দায়ী কোন শ্যামকানু মহন্তই কিয় ব্যৱস্থা নল'লে সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনা গোটেইখিনি জানিব বিচাৰে ৰাইজে এইটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিউজ কৰিব সাংবাদিক মেল অনুষ্ঠিত কৰিব সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ আৰু আমি কৈছোঁ যে 90 ডেজৰ ভিতৰত যিখন চাৰ্জশ্বিট দিব এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে
জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে, জুবিন গাৰ্গ এনেকৈ কৰা হৈছে। তেওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে, হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে, হয়তো কাৰোবাৰ হত্যাৰ ধাৰা এটা সন্নিৱিষ্ট হৈছে। তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছোঁ, গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম। আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই, গতিকে কোৱাটো উচিত নহ'ব। আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই, আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবোঁ। তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ, আৰু আমাকতো ক'লে নহ'ব, আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে ভালভাৱে গৈছে। আমাৰ ইয়াতো দাবী উত্থাপন হৈ আছে যে SIT টিম কিয় নাযায়, বহুতে সেই কথা ছিংগাপুৰৰ আচলতে 11গৰাকী ব্যক্তিৰ ভিতৰত 10গৰাকী ব্যক্তিয়ে ইতিমধ্যে 7গৰাকী আহিছে আৰু 3গৰাকী অহাকালি আহিব। অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে, আৰু তেওঁলোকৰ ভাষ্যৰ যি কোৰবৰেটিভ যিখিনি এভিডেন্স, সেইখিনিৰ লগত আগতে থকা যিবিলাক ভিডিঅ', এই গোটেইবিলাক কোৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্তলৈ আহিব। দ্বিতীয়তে মই আগতেই কৈছোঁ যে SIT তালৈ কিয় যোৱা নাই, সেই কথাটোৰ ব্যাখ্যাত তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে, এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে, আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে। আজি ৰাতিপুৱা মেইলখন আহিছে, আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব, তেওঁলোক কোন যাব, তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে। তেওঁলোকে সেইমতে উত্তৰ দিছে। তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে, যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে। আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব। ইতিমধ্যে অনুমতি বিচাৰিছিল। আমাৰ গোস্বামীদেৱে কৈছে যে আজি ভাল খবৰ, এইটো আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে, আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে। এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে। গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আচল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা যাব। আৰু ৰাইজলৈ যিহেতু আপোনালোক 6গৰাকী ব্যক্তি আছিল, ৰাইজে আপোনালোকৰ মুখলৈ বৰ আগ্ৰহে চাই আছে। আপোনালোকে ওলাই আহিলে ৰাইজলৈ স্পষ্টভাৱে এই গোটেই ঘটনাক লৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব যে ৰাইজে মুখলৈ চাই আছে আপোনালোকৰ? এতিয়া হৈছে আমাক যিবোৰ কথা কৈছে সেইবোৰ কথাৰ ভিত্তিত নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ। কিন্তু মই ভাবোঁ যে জুবিনৰ ন্যায় দিবলৈ কেৱল কথাৰে নহয়, আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিটলৈ। সমগ্ৰ অসমবাসীয়ে দাবী জনাব লাগে, আমিও দাবী জনাইছোঁ। চাৰ্জশ্বিটখন যাতে কঠোৰ হয়, সেই চাৰ্জশ্বিটখনৰ পৰা যাতে কোনো সাৰি যাব নোৱাৰে, সেইটো আমি বিচাৰিছোঁ। অসমৰ ৰাইজক আমি এইটো কওঁ, আমি বাৰে এইটো কৈছোঁ যে জুবিনে ন্যায় পাব লাগে, আৰু চাৰ্জশ্বিট যাতে কঠোৰ হয় তাৰ বাবে আমি সকলোৱে আমি এটা কথা স্পষ্ট কৰি কৈ দিছোঁ যে চাৰ্জশ্বিটখনত অকল পোষ্টমৰ্টম ৰিপৰ্ট নহয়, পোষ্টমৰ্টম ৰিপৰ্টৰ লগতে কি নেগলিজেঞ্চি হৈছে, কিহৰ কাৰণে আজি আমি জুবিনক হেৰুৱালোঁ, সেই কথাখিনি স্পষ্ট হ'ব লাগিব। আৰু সেই স্পষ্টভাৱে মানুহৰ মাজত আমি জানিব লাগিব, প্ৰত্যেকজন ব্যক্তিয়ে জানিব লাগিব যে এই যিখন চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখনৰ পৰাই আচলতে যিজন দোষী তেওঁক সাব্যস্ত কৰি তেওঁক উচিত শাস্তি দিয়া হৈছে, আৰু সেইখিনি আমাৰ ৰাইজৰ কথা। ৰাইজৰ যিখিনি কথা আমি সাহসেৰে সৈতে, মই আকৌ কৈছোঁ, আমি সাহসেৰে সৈতে মুখামুখি হৈছোঁ, আমি সাহসেৰে সৈতে এই কথাখিনি গাই কৈছোঁ। আৰু আমি আৰু ইতিমধ্যে উকিলৰ লগতো আমি আলোচনা কৰিছোঁ যে এনেকুৱা ধৰণৰ কথাৰ ফলত কেছটো দুৰ্বল হ'ব পাৰে নি, কাৰণ আমি সেই বিষয়ে সচেষ্ট আছিলোঁ। কিন্তু এটা কথা যে আমাৰ লগত কেছৰ বিষয়ে বা তদন্তৰ বিষয়ে কোনো ধৰণৰ কথা, যিবিলাক গোপনীয় কথা, এইবিলাক কোনো ধৰণৰ আমাৰ লগত শ্বেয়াৰ কৰা নাই, একো ধৰণৰ শ্বেয়াৰ কৰা নাই। আমি খালি বিচাৰিছোঁ, আমি সকলোৱে আপোনালোকৰ যিখিনি কথা, অসমৰ ৰাইজৰ যিখিনি কথা, সেইখিনি আমি ক'বলৈ সুযোগ পাইছোঁ আজি। আৰু এটা কথা, জুবিন গাৰ্গ যিটো জনালে আমাক ছিংগাপুৰ আৰক্ষীয়ে, জুবিন গাৰ্গৰ মেডিকেল হিষ্ট্ৰীটোও কিন্তু বিচাৰিছে, কাৰণ তেওঁলোকে যিটো তদন্ত কৰি আছে, কাৰণ সেই হিষ্ট্ৰীটোৰ জৰিয়তেও তাৰমানে নেগলিজেঞ্চ হৈছে নেকি, বা সেই নেগলিজেঞ্চৰ ওপৰত এক প্ৰকাৰ সেই ধৰণৰ নেগলিজেঞ্চ হৈছে নেকি এটা ঠাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে বুলি আমাক জনাইছে। আমি আৰু এটা কথা কৈছোঁ যে খুব সোনকালে এগৰাকী নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰা যাতে মিডিয়াক কথাবিলাক কৈ থাকে, যাতে আমাৰ সকলোৰে যিখিনি সন্দেহ যাতে মৰিখন কৰে, সেই কথাটো আমি কৰিছোঁ। আৰক্ষী অতিথিশালাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। ইতিমধ্যে 6জন বিশেষ ব্যক্তি যিকেইজনে SITৰ আমন্ত্ৰণ ক্ৰমে আজি উপস্থিত হৈছিল, তেওঁলোকে মনৰ কথা ব্যক্ত কৰিছে, কি পৰামৰ্শ দিছে সেইখিনি কথা সদৰি কৰিছে, কি আলোচনা কৰিছে সেইখিনি কথাও সদৰি কৰিছে। কোনো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তেওঁলোকৰ সন্মুখত উপস্থাপন কৰা নাই বুলিও স্পষ্ট কৰি দিছে। মাত্ৰ এটাই দাবী সকলোৰে যে ন্যায় প্ৰক্ৰিয়া আগবাঢ়িব লাগে, আৰু 90 দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব বুলি ইতিমধ্যে জনাইছে। 10% মানুহে কেৱল কিছু কথা কৈছে বুলি সদৰি কৰিছে, আৰু ছিংগাপুৰ যাবলগীয়া আৰক্ষীৰ তালিকা বিচাৰিছে বুলি এটৰ্নি জেনেৰেলৰ তৰফৰ পৰা এখন মেইল অহা বুলি সদৰি কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখুওৱা নাই SITয়ে, 90 দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব SITয়ে, সেই কথা সদৰি কৰিছে। 10% কথাহে নতুনকৈ জনাইছে বুলি সদৰি কৰিছে। গৃহ মন্ত্ৰালয়ৰ পৰা অসম আৰক্ষীয়ে ইতিমধ্যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কিছু তথ্য লাভ কৰিছে।
আৰু ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল যাব বুলি সতৰি কৰা হৈছে। আমি মন্তব্যবোৰ পুনৰ শুনাম আপোনালোকক, কাৰণ এতিয়াও এই সমগ্ৰ ঘটনা সন্দৰ্ভত বহু তথ্য উদ্ঘাটন হ'বলৈ বাকী আছে। কিন্তু ইয়াৰ পূৰ্বে বহুখিনি কথা ওলাইছিল এই বিশেষ ব্যক্তিসকলক SITয়ে মাতি পঠিওৱাক লৈ, যিহেতু সংবিধান বিৰোধী এটা স্থিতি, সেই কথাও সদৰি কৰা হৈছিল। নিয়মমতে এনেধৰণে কোনো বিশেষ ব্যক্তিক মাতি তেওঁলোকৰ সৈতে আলোচনা কৰিব নোৱাৰে বুলিও সদৰি কৰা হৈছিল। আইনজ্ঞ কিয় মাতি পঠোৱা নাছিল সেই সন্দৰ্ভত প্ৰশ্নবোৰ অৱতাৰণা হৈছিল, আৰু সেই প্ৰশ্নবোৰে সাংবাদিকে আজি এই 6জন ব্যক্তিক সুধিলে, আৰু 6জন ব্যক্তিৰ উত্তৰ আপোনালোকে ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰত শুনিলে। আমি পুনৰ কৈছোঁ যে এয়া হ'ল পোনপটীয়া সম্প্ৰচাৰ। কিছু সময় আগতে আমি আপোনালোকক দেখুৱালোঁ। এয়া প্ৰাঞ্জল শইকীয়া, অতনু ভূঞা, শিৱানু বৰা, এনেধৰণে বিভিন্নজন আছে। আমাৰ ডেপুটি এডিটৰ পাৰ্থ জ্যোতি বৰা আছে লাইভত। পাৰ্থ, তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি শুনিছোঁ। হয় প্ৰাঞ্জল, অৱশেষত বৈঠকখনৰ অন্ত পৰিল। সম্ভৱতঃ 1.5-2 ঘণ্টামানৰ বৈঠক, আৰু বৈঠকখনৰ অন্ত পৰাৰ পিছত যিসকল লোক সেই বচা ব্যক্তি, নিৰ্বাচিত কেইজনমান ব্যক্তি বৈঠকত উপস্থিত আছিল, তেওঁলোকে মন্তব্য কৰিলে, আৰু তেওঁলোকে কৈছে 90% যি কথা সদৰি SITয়ে কৰিলে, 100% যি সদৰি কৰিলে 90% আমি সকলোৱে জানো, আৰু 10% অতিৰিক্ত কথা তেওঁলোকক অৱগত কৰা হ'ল। আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক যিগৰাকী আজি উপস্থিত আছিলে সেই বৈঠকখনত, তেওঁ জনোৱা মতে তেওঁলোকক যিমান কথা সদৰি কৰা হ'ল সব কথা কৈ দিব নোৱাৰি, কিছুমান কথা কনফিডেন্সিয়েল, মাত্ৰ 1-2টা কথা ক'ব পৰা যায়। তেওঁ কৈছে, পুনৰ কৈছোঁ, জ্যেষ্ঠ সাংবাদিক যিজন আজি বৈঠকত উপস্থিত আছিলে, তেওঁ বাহিৰলৈ ওলাই আহি কয় 90% আমি সকলোৱে জানো, 10% অতিৰিক্ত তথ্য তেওঁলোকক সদৰি কৰা হৈছে। তেওঁলোকক সদৰি কৰা 10% তথ্যৰ সকলো কথা অসমৰ ৰাইজক ক'ব পৰা নাযায়, অৰ্থাৎ কিছু কনফিডেন্সিয়েল তথ্য অসম চৰকাৰে SITয়ে তেওঁলোকক অৱগত কৰিছে বুলি তেওঁ স্পষ্টকৈ কৰিছে। কিন্তু তেওঁৰ ভাষ্যৰ সৈতে আন কেইজনৰ ভাষ্যৰ কিন্তু মিল নাই। পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকক দেখুওৱা নাই, বা সংবেদনশীল কোনো তথ্য তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰা নাই বুলি ডক্টৰ শুভ্ৰকিংকৰ গোস্বামীয়ে কৈছে। আৰু সকলোৱে দাবী উত্থাপন কৰিছে এজন নডেল অফিচাৰ নিযুক্তি দিয়া যাওক, যিজন নডেল অফিচাৰে প্ৰতিদিনে CIDৰ তদন্তৰ বা SITৰ তদন্তৰ আপডেট ৰাজহুৱা কৰিব, ৰাইজক জনাব। আমি পুনৰ কৈছোঁ, যিখিনি কথা CIDয়ে অৱগত কৰিছে এই 6জন ব্যক্তিক, সেইখিনি কথা CIDয়ে পোনপটীয়াকৈ অসমৰ ৰাইজক কিয় অৱগত নকৰিলে, এটা ইণ্টাৰফেচৰ কিয় সৃষ্টি কৰা হ'ল। আৰু আইনী দৃষ্টিভংগী আমি ইতিমধ্যে আগবঢ়াইছিলোঁ, আইনজ্ঞৰ সৈতে কথা পাতি আইনী দৃষ্টিভংগী আগবঢ়াইছিলোঁ। SIT গঠন হৈছে BNSSৰ অধীনত, BNSS 2023 অধীনত, আৰু SITৰ যি মেণ্ডেট, সেই মেণ্ডেট অনুসৰি কোনো ধৰণৰ পাব্লিক হিয়াৰিং বা পাব্লিক মিটিং SITয়ে অনুষ্ঠিত কৰিব নোৱাৰে। BNSSৰ ধাৰা 126ত কোৱা হৈছে, তদন্তৰ প্ৰক্ৰিয়াটোৰ সময়ছোৱাত যদিহে কিবা তথ্য বা কিবা ভাষ্য আৰু কিবা এভিডেন্স সংগ্ৰহ কৰে SITয়ে বা আৰক্ষীয়ে, সেই এভিডেন্সসমূহ সম্পূৰ্ণ কনফিডেন্সিয়েল, সেই এভিডেন্সসমূহ কোনোপধ্যেই ৰাজহুৱা কৰিব পৰা নাযায়। তাৰ সমান্তৰালকৈ যদিহে তেনেধৰণৰ এভিডেন্স বা তদন্তৰ প্ৰক্ৰিয়াটোৰ সংগ্ৰহিত ভাষ্য ৰাজহুৱা কৰা হয়, সেই প্ৰক্ৰিয়া কিন্তু BNSৰ ধাৰা 191ৰ অধীনত গুৰুতৰ অপৰাধ। সেই অপৰাধৰ ভিত্তিত গোচৰো ৰুজু হ'ব পাৰে, আৰু যিজন অভিযুক্ত তেওঁৰ গুৰুতৰ শাস্তি হ'ব পাৰে। তাৰ সমান্তৰালকৈ অফিচিয়েল ছিক্ৰেট এক্ট 1923 ছেকশ্যন 5 আৰু আছাম পুলিচ মেনুৱেলৰ পাৰ্ট 5 ৰুল নম্বৰ 11ত কোৱা হৈছে, তদন্তকাৰী সংস্থাই কোনো ধৰণৰ কেছৰ সৈতে জড়িত কথা ৰাজহুৱা কৰিব নোৱাৰে। নিঃসন্দেহে SITয়ে মিটিং পাতিব পাৰে, কাৰ লগত মিটিং পাতিব, ফৰেনচিক এক্সপাৰ্ট, টক্সিকলজিষ্ট ইত্যাদিৰ সৈতে, কিন্তু আজি উপস্থিত থকা এজনো ব্যক্তি কিন্তু তেনেধৰণৰ এক্সপাৰ্টিজ এজনো ব্যক্তিৰ নাছিলে। আজি উপস্থিত থকা ব্যক্তিসকলৰ ভিতৰত কোনো এগৰাকী টক্সিকলজিষ্ট নাছিল, কোনো এগৰাকী ফৰেনচিক মেডিচিনৰ বিশেষজ্ঞ নাছিল, কোনো এগৰাকী আইনজ্ঞ নাছিল, বা কোনো এগৰাকী ডিৰেক্টৰেট অফ প্ৰচিকিউশ্যনৰ সদস্যও নাছিলে, বা পৰিয়ালৰ লোকৰ সদস্য আজিৰ বৈঠকখনত উপস্থিত নাছিলে। যদিও বা ৰাহুল গৌতম শৰ্মা যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ মুখাগ্নি কৰিছে, তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল, তেওঁ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিলে। আৰু তাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতি আমি বিগত সময়তো দিছোঁ। উচ্চতম ন্যায়ালয়ে CBI বনাম ৰাজেশ গান্ধী শীৰ্ষক 1996 চনৰ এটা গোচৰত স্পষ্টকৈ কৈ থৈছে, তদন্তকাৰী সংস্থাই কোনো ধৰণৰ ৰাজহুৱা পাব্লিক পাৰ্টিচিপেশ্যন, ৰাজহুৱা অংশীদাৰিত্ব এটা পেণ্ডিং ক্ৰিমিনেল মেটাৰত বিচাৰিব নোৱাৰে, পাব্লিক পাৰ্টিচিপেশ্যন তেওঁলোকে বিচাৰিব নোৱাৰে। গতিকে 7-17 এটা কথা স্পষ্ট, আইনজ্ঞৰ দৃষ্টিত এই বৈঠকখন অবৈধ। এই বৈঠকখনে যিসকল অভিযুক্তসকল দোষমুক্ত হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰে। য'ত সৰ্বত্ৰ অসমত দাবী উত্থাপন হৈছে, এনে এক চাৰ্জশ্বিট SITয়ে দাখিল কৰক, উপস্থাপন কৰক কোৰ্টৰ সন্মুখত, যিখন চাৰ্জশ্বিটৰ যোগেদি অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত হওক। কিন্তু এই বৈঠকখনৰ যোগেদি এক উল্টাহে কাম SITয়ে কৰি থকা পৰিলক্ষিত হৈছে বুলি বিশেষজ্ঞই ক'ব খোজে, আইনজ্ঞই ক'ব খোজে। তেওঁলোকেতো সদৰি কৰিছে পাৰ্থ, যে আমাৰ লগত তেনেকুৱা অন্য কোনো কথা কোৱা নাই, আমাক পোষ্টমৰ্টেম
পষ্টমৰ্টেম ৰিপৰ্ট দেখুওৱা নাই, আমি মাত্ৰ পৰামৰ্শহে দিছোঁ, তেনেকুৱা ধৰণৰ যুক্তি দিছে। হয়, তেনেধৰণৰ কথা মই মাত্ৰ জ্যেষ্ঠ সাংবাদিক এগৰাকী যি ভাষ্য মই শুনিবলৈ পালোঁ সেই ভাষ্যৰ অধীনতহে কৈছোঁ। তেওঁ কৈছে 100% যি কথা আজি SITয়ে তেওঁলোকক অৱগত কৰিলে তাৰে 90% আমি সকলোৱে জানো, 10% অতিৰিক্ত কথা তেওঁলোকে জানে। সেই 10% তেওঁলোকে জনাৰ এখতিয়াৰ ক'ত পালে? সংবিধানে কোনটো দফাত বা BNSৰ কোনটো দফাত বা BNSSৰ কোনটো দফাত লিখা আছে তেনেধৰণৰ প্ৰাইভেট ইণ্ডিভিজুৱেলে ৰাইজে নজনা অতিৰিক্ত তথ্য জনাৰ অধিকাৰ আছে আৰু SITয়ে তেওঁলোকক জনাব। আৰু 10%ৰ তেওঁ ভাষ্য মতে সেই 10% যি অতিৰিক্ত তথ্য তেওঁলোকে জানে তাৰ সকলো কথা জনাব পৰা নাযায় ৰাইজক। কিছু কথা কনফিডেন্সিয়েল, কিছু কথা কনফিডেন্সিয়েল কৰি ৰখাৰ অধিকাৰ তেওঁলোকক কোনে দিলে সেই প্ৰশ্নহে মই উত্থাপন কৰিছোঁ। হয়, নিশ্চয় সেইটো গুৰুত্বপূৰ্ণ কথা। আৰু সেই কথাখিনি যে ক'লে সেই কথাখিনি আকৌ এবাৰ এই গোটেই ঘটনাক্ৰমক বা এনেধৰণৰ আলোচনাক বিতৰ্কৰ মাজলৈ ঠেলি নিছে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ভাষ্য পোনপটীয়া সম্প্ৰচাৰত আমাৰ দৰ্শকসকলে ইতিমধ্যে শুনিলে, আমি পৰৱৰ্তী সময়ত পুনৰ শুনাম। আচলতে এইটো স্বাভাৱিকতেই সংবিধান বিৰোধী এই দিশৰ পৰা 10% যে গোপনে ৰাখিলে, 10% যে এওঁলোকে ৰাজহুৱা কৰিব নোৱাৰোঁ বুলি ক'লে, সিয়ে বুজাই দিছে আচলতে SITয়ে এটা নীতি বিৰুদ্ধ কাম কৰিছে। ইতিমধ্যে আমি আইনী দৃষ্টিভংগী বিশ্লেষণ কৰিছোঁৱেই। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কৈছে যি 100% অৱগত কৰা হ'ল তাৰে 90% আমি সকলোৱে জানো, 10% তেওঁলোকে অতিৰিক্তভাৱে জানে। সেই 10%ৰ কিছু কথা কনফিডেন্সিয়েল। মই সেই কথাই কৈ আছোঁ, জ্যেষ্ঠ সাংবাদিকগৰাকীক সংবিধানৰ কোনটো দফাই BNSৰ কোনটো দফাই সেই অধিকাৰ প্ৰদান কৰিলে, যি অধিকাৰৰ যোগেদি সেই কনফিডেন্সিয়েল কথাখিনি তেওঁ আহৰণ কৰিব পাৰিব SITৰ পৰা। কোনোবাই কোনো জ্যেষ্ঠ সাংবাদিক বা সাংবাদিকে তেওঁলোকৰ চ'ৰ্চ ব্যৱহাৰ কৰি SITৰ ভিতৰুৱা কিবা তথ্য উলিয়াই অনাটো আন এক বিষয়, কিন্তু আনুষ্ঠানিকভাৱে SITয়ে কনফিডেন্সিয়েল চলিত তদন্ত এটাৰ কিছু কনফিডেন্সিয়েল কথা প্ৰাইভেট ইণ্ডিভিজুৱেলক জনোৱাৰ গোটেই প্ৰক্ৰিয়াটো অসাংবিধানিক বুলি আইনজ্ঞসকলে জানিবলৈ দিছে। কেৱল অসাংবিধানিকেই নহয়, অবৈধ BNSSৰ দফাসমূহ ইতিমধ্যে মই উল্লেখ কৰিছোঁৱে। BNSSৰ নিশ্চয় পাৰ্থ আপুনি উল্লেখ কৰিছে সেইখিনি কথা, কিন্তু এতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে যিটো শংকা প্ৰকাশ কৰি থকা হৈছে যে অভিযুক্তসকলক সহায় কৰিব পাৰে আইনী দিশৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, তেনেহ'লে এই 10%ৰ কথাটোৱে সহায় কৰিব নেকি কিবা প্ৰকাৰে অভিযুক্তসকলক? চাওক, এগৰাকী অভিযুক্তক আমাৰ যি আইন ব্যৱস্থা, ন্যায় প্ৰণালী, যি ন্যায়পালিকা, সেই ন্যায়পালিকাৰ এটা স্পষ্ট ফাউণ্ডেশ্যন হৈছে এগৰাকী ব্যক্তি তেতিয়ালৈকে নিৰ্দোষী যেতিয়ালৈকে তেওঁক আদালতে দোষী সাব্যস্ত নকৰে। আৰু আমাৰ সাংবিধানিক প্ৰদত্ত এক অধিকাৰ হৈছে অভিযুক্তই ফেয়াৰ ট্ৰায়েল পাব লাগিব, আৰু ফেয়াৰ ট্ৰায়েল পোৱাৰ পিছতহে তেওঁক কোৰ্টে দোষী সাব্যস্ত কৰিব পাৰিব। ফেয়াৰ ট্ৰায়েল অৰ্থাৎ অভিযুক্তগৰাকী এজন অধিবক্তা পাব লাগিব, তেওঁৰ কথা কোৰ্টে শুনিব লাগিব, অভিযুক্তগৰাকীৰ অধিবক্তাৰ কথা কোৰ্টে শুনিব লাগিব। তেনে ক্ষেত্ৰত এনেধৰণৰ প্ৰক্ৰিয়াসমূহে সেই অধিবক্তাগৰাকীক এটা আইনী সুযোগ দিব, অভিযুক্তগৰাকীক নিশ্চয় পাৰ্থ, বৰ গুৰুত্বপূৰ্ণ কথা। আপুনি লাইনত থাকক। আৰু জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কি কৈছিল শুনাই ল'ব বিচাৰিছোঁ। এই কথাটো চবেই কৈছিলে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাব লাগে, কিন্তু আমি জানো যে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাটো সম্ভৱপৰ নহয়। এইটো কোৰ্টত তেওঁলোকে দাখিল কৰিব যেতিয়া সেয়া দিব। তেওঁলোকে যিবোৰ নতুন তথ্য দিছে সেই তথ্যৰ ভিতৰত এটা তথ্য মই ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দুৰ্ঘটনা বা মৃত্যু বা গোটেই সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত চলি থকা অৱস্থাতেই শ্যামকানু মহন্তৰ আৰ্থিক খেলি মেলি সমগ্ৰ ব্যৱস্থাটোক লৈ ইডিয়ে এই ব্যৱস্থাটোৰ তদন্ত কৰিব বুলি কিছু তথ্য তেওঁলোকৰ হাতলৈ অনানুষ্ঠানিকভাৱে আহিছে। গতিকে সমান্তৰালভাৱে ইডিয়েও সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত কৰিব। দ্বিতীয়তে, আমি যিবোৰ কথালৈ আশংকা প্ৰকাশ কৰি আছিলোঁ যে ছিংগাপুৰত ব্যক্তিকেইজনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে নে নাই, ছিংগাপুৰৰ য'ত ঘটনা সংঘটিত হৈছে তাত কি হৈছে, সেইখিনি ছিংগাপুৰ আৰক্ষীয়েও সমান্তৰালভাৱে কৰি আছে। আৰু আজি তেওঁলোকৰ এটা মেইল আহিছে যে গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ CIDলৈ মেইল আহিছে যে ছিংগাপুৰলৈ অসম পুলিচকে কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে, আৰু গৈ কি কৰিব বিচাৰে সেই তথ্য বিচাৰিছে। গতিকে দুই এদিনতে সেই অনুমতিটো পাব। আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল, কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি, সেই এংগুলটো তেওঁলোকে চিন্তা কৰিছে। নিশাৰ ভাগত ঘটনা আগৰ নিশাত জুবিন গাৰ্গ ক'ত আছিল, কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল, আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল, সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে। গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো। আমি এই কথাটো নহয়, আমি বুজি পোৱা নাই আচলতে আমাক কিয় মাতি আছে। আমি নাজানো যে আমাক বহুতে আমাক বিশেষজ্ঞ বুলি কৈছে, বিশেষজ্ঞ বুলি নহয় আমিও নাজানো। হয়তো মই ভাবিছোঁ যে মই যিহেতু বিষয়টোৰ ওপৰত যথেষ্ট নিউজ কৰি আছিলোঁ, হয়তো মোক সেইবাবে মাতিছিল, মোৰ নিচিনা আপোনালোকেও কৰিছে। বহুতে আপত্তিও কৰিছে যে ইয়াত আপোনালোকক মতাৰ কাৰণে সুৰুঙা পাব আইনৰ। সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰোঁ। আমি
মই মোৰ প্ৰথম পৰিচয় সাংবাদিক, আপোনালোক সাংবাদিক। ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ, য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন। গতিকে আমাৰ যি তথ্য যোগান ধৰিছে, গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন। আজি মই কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ। আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম, কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে। মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে, সেইটো কোনো মিছা কথা, এইটো কোনো কথা নহয়। মই ভাবিছোঁ আজি যাক যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল। আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব, SITৰ সন্মুখত আজি আহি কথা ক'বলৈ সুতাব লাগিছে। আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ, আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে, আমি দাবী উত্থাপন কৰিছোঁ। নডেল অফিচাৰ মই এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলায়। ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায়। কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক, এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক, যাতে সঠিক বাতৰি সন্মুখলৈ আহে। আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে, কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব, আৰু কোনো ক্ষেত্ৰত যে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব। সেইখিনি আমাৰ পৰা কিছু পৰামৰ্শ লৈছে, আমি বিভিন্ন পৰামৰ্শ দিছোঁ। মই ভাবি পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব, কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয়। কিন্তু আমি যি পৰামৰ্শ দিছোঁ, আপোনালোকে যিটো বিচাৰিছে, অসমৰ ৰাইজে যিটো বিচাৰিছে, আমি তেনেকুৱা পৰামৰ্শ দিছোঁ। আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায়। জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল। কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে, যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন। ইয়াৰ বাবে দায়ী কোন? শ্যামকান্ত মহন্তই কিয় ব্যৱস্থা নল'লে? সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। কিন্তু 10% কথা অসমৰ ৰাইজে জনাৰ সলনি কেইজনমান মুষ্টিমেয় মানুহে, মাত্ৰ 6জন মানুহে কিয় গম পাবলৈ সক্ষম হ'ল? সেই প্ৰশ্নটো বাৰে বাৰে আহিছে পাৰ্থ। মানে ই পোনপটীয়াকৈ প্ৰমাণ, এইখিনি প্ৰমাণ যথেষ্ট, এইখিনি তথ্য যথেষ্ট নহয় জানো? হয়, মই পুনৰ কৈছোঁ, জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ভাষ্য প্ৰদান কৰিছে। অতিৰিক্ত 10% গম পায়, তাৰে কিছু কথা ক'ব পাৰে, কিছু কথা ক'ব নোৱাৰে। তেওঁ লগতে কৈছে কনফিডেঞ্চ তেওঁৰ বাঢ়িছে, যে তদন্তৰ প্ৰক্ৰিয়া সঠিক দিশে আগবাঢ়িছে, সেই দিশত তেওঁৰ আত্মবিশ্বাস বাঢ়িছে। কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে ভিচেৰাৰ প্ৰতিবেদনত এনে কিছু তথ্য আছে যিবোৰ তথ্যই SITৰ কনফিডেঞ্চ বৃদ্ধি কৰিছে। আৰু কালি এখন ৰাজ্যৰ আগশাৰীৰ সংবাদ মাধ্যমত, আজিৰ এখন আগশাৰীৰ সংবাদ মাধ্যমত পষ্টমৰ্টেম ৰিপৰ্টত কি আছে সেয়া অন্তৰ্ভুক্ত কৰা হৈছে। পানীত ডুবাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল GMCHৰ পষ্টমৰ্টেম ৰিপৰ্টত সেই কথা উল্লেখ আছে বুলি গুৱাহাটীৰ এখন আগশাৰীৰ ইংৰাজী দৈনিক কাকতত সেই কথা প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। গতিকে এটা এটাকৈ কথাবোৰ ৰাজহুৱা হ'বলৈ আৰম্ভ কৰিছে। আজি এই যি 6জন ব্যক্তি উপস্থিত আছিলে তেওঁলোকে কৈছে পষ্টমৰ্টেম ৰিপৰ্ট দেখুওৱা হোৱা নাই। মেইল পাইছে অসম আৰক্ষীয়ে ছিংগাপুৰৰ পৰা বা গৃহ মন্ত্ৰণালয়ৰ পৰা। কিছুদিনৰ পিছত ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল যাবলৈ সক্ষম হ'ব। প্লেচ অফ অকাৰেঞ্চ তেওঁলোকে ভিজিট কৰিব, বা যিসকল ব্যক্তি জুবিন গাৰ্গৰ শেষ মুহূৰ্তত মৃত্যুৰ সময়ত উপস্থিত আছিলে ছিংগাপুৰীয়া অসমীয়া কেইজনক বাদ দি তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিবলৈ তেওঁলোকে সংগ্ৰহ কৰাৰ এক পৰিৱেশত তেওঁলোক সোমাই পৰিব বা সংগ্ৰহ কৰিব পাৰিব। গতিকে তেনেস্থলত চাৰ্জশ্বিটখন সম্পূৰ্ণ কৰাৰ কিছু সুবিধা বা কিছু সুযোগ অসম আৰক্ষীয়ে পাব। পুনৰ কৈছোঁ, সৰ্বত্ৰ এটাই দাবী, যিসকল সাংবাদিক তালৈ গৈছিলে, জ্যেষ্ঠ সাংবাদিক সমাজৰ যিসকল নেতৃস্থানীয় ব্যক্তি বুলিয়ে ক'ব লাগিব, ফেচবুকত শেহতীয়াকৈ সকলো সৰব হৈ আছিল, তেওঁলোক সেই আজি SITৰ ওচৰলৈ গৈছে। তেওঁলোকৰ এটাই দাবী, জুবিন গাৰ্গে ন্যায় পাওক, জুবিন গাৰ্গৰ মৃত্যুৰ সত্য উদ্ঘাটন হওক। কিন্তু সেই ক'ব নোৱাৰা কথাখিনি কি? জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে যি ক'ব নোৱাৰা কথাকেইটাৰ কথা কৈছে, এই ক'ব নোৱাৰা কথাকেইটা SITয়ে তেওঁলোকক কিয় ক'লে? ভাল কথা, নডেল অফিচাৰ এজন নিযুক্তি প্ৰদান কৰক, নডেল অফিচাৰ এজনক দিয়ক নিযুক্তি, আৰু নডেল অফিচাৰজনে প্ৰতিদিনে SITৰ কি হ'ল, কি আপডেট ৰাইজক দিব পৰা আপডেটখিনি দিয়ক। কিন্তু এনেধৰণৰ আপডেট কেতিয়াও ৰাজহুৱা কৰিব নালাগে, কেতিয়াও প্ৰাইভেট ইণ্ডিভিজুৱেলক দিব নালাগে, কেতিয়াও এনে কিছুমান ব্যক্তিক দিব নালাগে যিসকল ব্যক্তি সেই গোচৰটোৰ সৈতে জড়িত নহয়। নিশ্চয় পাৰ্থ, বহুখিনি প্ৰশ্ন আছে। মুঠতে আকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত এই তদন্ত প্ৰক্ৰিয়াত ধন্যবাদ জনাইছোঁ। আৰু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।